Hello viewers, আজি এটা ধুনিয়া ৰেচিপি লৈ আহিছো হেতু ৰেচিপি কি জানে নাই একদম ইমান ধুনিয়া লাগিব খাই আৰু বতৰৰ লগত মিলাই এই ৰেচিপিটো মই আনিছো এইটো চাওকচোন বতৰটো চাওকচোন একদম মানে চাৰিওফালে বৰষুণ আৰু দুই দিন ধৰি এনেকা বৰষুণ দি আছে স্পাইসি খাব মন যোৱা নাই নে বৰষুণ বতৰত এনেকা স্পাইসি বস্তু বা ভাজা বস্তু খালে বহুত ভাল লাগে হয়নে আৰু গৰম গৰম চাহৰ লগত বাৰান্দাত বহি এই ৰেচিপিটো খাব আৰু এই ৰেচিপিটো কি জানে নাই একো কিনি আনিব নালাগে ঘৰতে আপোনাৰ গুটেখিনি আছে আৰু যেটো ইনগ্ৰেডিয়েন্টস দি বনাইছো হেতু আমি সদায় খাই থাকো আমাৰ তাত থাকে হেত বস্তুটো কেতিয়াবা আমি পেলাইও দিও বেছি হলে পেলাই দিব লাগা হয় এনেকুৱা হয় আৰু যদি মোৰ এই ৰেচিপিটো আপোনালোকে চাই ভাল পায় খুব শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আহকচোন কেনেকেনো বনাইছো কিহেদিনো বনাইছো চাওক চিৰা 1 কাপ চিৰা লৈছো চিৰা দেখিছে না আমাৰ সকলোৰে ঘৰতে থাকে চিৰাটো আমি সদায় খাই থাকো বৰংস কেতিয়াবা দৈ চিৰা খাই বেছি হলো হেখিনি কি হয় ঘৰতকে নিকেনে পেলাই দিও কিন্তু হেখিনি চিৰা দিয়ে এই বাসি যোৱা চিৰাখিনি দিয়ে এই ৰেচিপিটো বনাব পাৰিব মই 1 কাপ লৈছো ভালকে ধুই লৈ পানী দিয়া নাই পানী নিদিয়ে অকণমান তাত পানী আছে হেখিনি দিয়ে ধুনিয়াকে 1 ঘন্টা 1.5 ঘন্টা ৰাখাৰ পিছত ধুনিয়াকে ভিজি উঠিব তাত পানী থাকিব নোৱাৰে বেছি পানী চাওক একদম শুকাই গৈছে দেখিছেনে আৰু টিপিলে যাতে এনেকে ধুনিয়াকে এনেকে যাতে টিপা যায় একদম যাতে মিহিন হৈ যায় চাওক অকণমানো পানী নাই এতিয়া মই এখিনি এটা সাইড কৰি লম কিয় সাইড কৰি লৈছো আপোনালোকে চাই থাকিলে গম পাব এতিয়া পিয়াজ লৈছো কোনোবাই পিয়াজ নাখালে হেতু স্কিপ কৰি দিব পাৰে পিয়াজটো নিদিয়াকৈও খাব পাৰি এতিয়া কেঁচা জ্বলা দিছো কেঁচা জ্বলা মানে কি মই পকা কেঁচা জ্বলা পকি গৈছে এটো দিছো কলা নিমখ দিছো কলা নিমখ অলপ দিবই কলা নিমখ দিলে খুব টেষ্ট হয় আৰু আমি জেনেৰেল নিমখ দিছো সাধাৰণ নিমখ দিছো জলকীয়া পিয়াজ আৰু নিমখখিনি ভালকে সানি লব লাগিব সানি কি কৰিব লাগিব পিয়াজটো একদম নৰম হৈ যাব সব একদম কোমল হৈ যাব নিমখৰ লগত পিয়াজ সানি দিব সব যে কোমল হৈ যায় এতিয়া জিৰা দিছো ভাজা জিৰাৰ গুৰি দিছো আধা চামুচ জলাৰ গুৰি দিছো আধা চামুচৰ আধা তাৰমানে 1/4 টিস্পুন চাট মছলা দিছো চাট মছলা দিবই চাট মছলা দিলে মানে খুব ভাল লাগে আৰু নিদিলেও কোনো কথা নাই এতিয়া মই এতে গৰম মানে জালুকৰ গুৰি দিছো আৰু এইটো দিছো সব কচুৰি মেথি সদায় আপোনালোকে ধনিয়াৰ পাত দি খায় আজি কচুৰি মেথি দি খাবচোন আৰু নাথাকিলে আপোনালোকে ধনিয়াৰ পাতি দিয়ে খাব কিন্তু কচুৰি মেথি দি খাই চাব ঘৰটো একদম মলমলাই যাব একদম যেতিয়া বনাম তেতিয়া মলমলাই যাব গুটেইখিনি এনেকে হানি লব লাগিব একদম যেতিয়া হানি লও তাৰ পিছত চাওক এইটো কি দিছো টমেটো কেচাপ 1 চামুচ দিছো বেছি নিদিব এটা চামুচে দিব 1 চামুচ টমেটো কেচাপ দিব এনেকে চাওক বাইন্ডিং আহি গৈছে দেখিছেনে এনেকেও আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব কিন্তু কি জানেনে আৰু মানে এটা ইনগ্ৰেডিয়েন্টস দিম হেতু হৈছে কি জানেনে কৰ্নফ্লোৰ নিদিয়াকেও বনাব পাৰে মানে কৰ্নফ্লোৰটো দিলে আৰু অলপ ক্ৰিস্পি হ'ব আৰু বাইন্ডিংত আহিব 1 চামুচে দিছো চাওক 1 চামুচ দিলেই হৈ যাব ভালকে সানি লব লাগিব যাতে ধুনিয়াকে খানা হৈ যায় এতিয়া চাওক এনেকে এটা ডো বনাই লৈছো যাৰ কৰ্নফ্লোৰ নাথাকে তেওঁলোকে নিদিলেও হ'ব এনিও বাইন্ডিং আহি যায় এতিয়া তেলটো ভালকে গৰম হ'ব দিছো পুৰা গৰম হ'ব দিছো গৰম কৰি তাৰপিছত ইফালে মই এই চিৰাৰ এটো বৰটো এনেকা বনাই আছো চিৰাৰ পকৰি বুলি ক'ব পাৰি চিৰা দি পকৰি বনাই এই বৰষুণ বতৰত খাব আৰু মই যি ইনগ্ৰেডিয়েন্টস বিলাক দিছো সেইবিলাক দি চাব একদম অলপ বেলেগ ধৰণৰ হৈ যাব নেক্সট লেভেলৰ এটা পকৰি হৈ যাব এনেকে গুটেইখিনি মই বনাই লৈ তেল পুৰা গৰম দি লৈছো গৰম দি কি কৰিছো অলপ কমাই দি লৈছো মানে মিডিয়ামত দি লৈছো মিডিয়ামত দি মই 3-4টা একেলগে দি দিম দি ভাজি লম যেতিয়া ওপৰ আৰু তলটো ভালকে ভাজাৰ পিছত উল্টাই দিয়াৰ পিছত কি কৰিম একদম সিমত দি দিম জুইকুৰা একদম সিমত দিম আগতে ভালকে অলমান ওপৰ তলখিনি ভালকে ভাজি লৈ একদম জুইকুৰা সিমত দি একদম কম জুইত ধুনিয়াকে মচমচিয়াকে ৰংচুৱাকে ভাজি লম চাওক মই ৰংচুৱাকে ভাজি লৈছো দেখিছেনে কেনেকুৱা কালাৰটো সুইট হৈছে কিন্তু থোৱাৰ লগে লগে আৰু ডাৰ্ক হৈ যাব কালাৰটো এনেকে মই গুটেই কেটা এনেকে ভাজি লৈছো চাওক প্ৰথমতে কিন্তু গৰম তেলতে দিম তাৰ পিছত যেতিয়া উল্টাই দিও
তেতিয়া কি কৰোঁ একদম চিমত দি দিওঁ চিমত দি উল্টাই পুল্টাই 2 মিনিটমান এনেকৈ কৰাৰ পাছত বা 3 মিনিটমান কৰাৰ পাছত আপোনালোকে নমাই দিব নমাই দি পৰিৱেশন কৰিব এনেকুৱা বতৰত এই ৰেচিপিটো বৰষুণ খাই চাবচোন কেনেকুৱা মানে ভাল লাগিব বৰষুণ বতৰত বাৰান্দাত বহি বহি খোৱা এনেকৈ খাই চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফেচবুক ফ্ৰেণ্ডবিলাকে মোৰ চেনেলটো ফলো কৰি ল'ব থ্যাংক ইউ